हेलो एवरीवन वेलकम बैक टू माई अनादार ब्लग। आज হৈছে মঙ্গলবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 4টা। এয়া ৰাতিপুৱা দেখিছেনে নদীখন একে পানীৰে উপচি আছে, কাৰণ কিনকিনকৈ বৰষুণ এজাক দিয়ে আছে, সেইকাৰণে চবতে দিছে চাগে, গতিকে নদীখন একদম ভৰ্তি হৈ গৈছে। আৰু ইফালে এওঁক অফিচলৈ পঠিয়াই বোলো কলপ চেবুলখন একে তলাটো লগাই থৈ যাওঁ, আজি ঘৰত কোনো নাই, মা আৰু মইহে আছোঁ, গতিকে নিশ্চিন্ত হৈ থাকোঁ। আৰু এয়া চাওক আহিয়ে কি দিছোঁ, মেচিনত কাপোৰ মানে ধোৱা কাপোৰ শুকুৱাই লওঁ, কাৰণ আজি বতৰ বিৰাটেই বেয়া, বৰষুণ দিয়ে থাকিব যেন লাগিছে। বতৰটো একদম মানে এয়া হৈ আছে, ডাৱৰীয়া হৈ আছে। আৰু তাৰপিছতে এয়া ভাতত দিছিলোঁ ৰঙালাও, এওঁ নাখায়, গতিকে এওঁক পিটিকা কৰি খুওৱা নাই, আমালৈ লৈছোঁ। আৰু এয়া অকণমান শলা তেলতে পুৰিছোঁ জলকীয়া আৰু নহৰু, এইটো দিলেহে বেছি ভাল লাগে, পুৰা পুৰা গোন্ধটো ইয়াত আহিব লাগিব, তেতিয়া বিৰাট টেষ্টি হয়। আৰু দিছোঁ মিঠাতেল, নিমখ আৰু অকণমান চেনি, অকণমান নেমু, এইকেইটা বস্তু দিলেহে, মিঠা টেঙা জ্বলা হ'লেহে বেছি ভাল লাগে। এনেকৈয়ে বহুতে এনেকৈ পিটিকি নাখায় বাৰু, ৰঙালাওটো ভাজি লয়, কিন্তু মই এনেকৈ ভাতত দি পিটিকো, খাবলৈ খুব ভাল লাগে। যোনে যোনে খোৱা নাই ট্ৰাই কৰিব দেই, চাব। আৰু এয়া নদী যেতিয়াই বাঢ়ে, এনেকৈ মাজে মাজে বাহিৰলৈ আহি নদীখন চাই থাকোঁহি, ক'ৰবাত পানী বেছিকৈ উঠে নেকি। আৰু এয়া তাৰপিছতে আহিয়ে কিয়ে পেনত দিছোঁ অলপ ৰিফাইন অইল আৰু অকণমান ঘিউ, তাৰপিছত চুজি একাপ, বেচন একাপ নহয়, অকণমান কম দিছোঁ, মোৰ বেচন কম আছিলে, আচলতে বেচনখিনিও হ'লেহে বেছি ভাল লাগে। আৰু ইয়াৰ চচপেনটোতে দিছোঁ একাপ পানী আৰু একাপ চেনি, এটা চিৰাপ বনাইছোঁ চেনিৰ। আৰু এইফালে বেচন আৰু চুজিখিনি ভালকৈ ভাজিছোঁ, যাতে মানে ঘিউত ভজা ভজা গোন্ধ এটা আহিব লাগিব, তেতিয়াহে খাবলৈ বস্তুটো ভাল লাগে। আৰু তাৰপাছতে এয়া চেক কৰিছোঁ যে এইখিনি আঠা আঠা হৈছে, এনেকুৱা সময়তে মই এইখিনি ভজা গৈছে যিহেতু, তাতে এইখিনি ঢালি দিছোঁ চেনিৰ চিৰাপটো। তাৰপিছতে বেছি সময় লৰাব নালাগে, মই আচলতে বেছিকৈ লৰালোঁ, অকণমান মানে বেছি টাইট হৈ গ'ল। আৰু এয়া চাওক, এনেকুৱা সময়ত মই নমাই দিলোঁ, কিন্তু আৰু অকণমান আগতে নমাব আপোনালোকে। আৰু আজি প্ৰথম বনাইছোঁতো, গতিকে অকণমান আন্তাজটো ইফাল সিফাল হৈ যায়। আৰু তাৰপিছত ট্ৰেখনতে তেল অকণ সানি এনেকৈ ইয়াত থৈ ল'লোঁ, আৰু তাৰপাছত থৈ দিলোঁ ডিপ ফ্ৰিজত। এয়া চাওক, তাৰপাছতে আকৌ মই তাৰ পৰা উলিয়াই ইয়াত থৈ দিলোঁ, এই 2 ঘণ্টামান এনেকৈ থকাৰ পাছত এয়া মই উলিয়াই আনিছোঁ। আৰু তাৰপিছত বলক চাওঁ কেনেকুৱা হৈছে, ভাল হৈছে কিন্তু দেই, মানে ধুনীয়াকৈ ছেট হৈছে। এয়া দেখিছেনে, ট্ৰেখনতে কাটিবলৈ যিহেতু দিগদাৰ, মই অকণমান চুৰিৰ আগটোৰে এয়া কৰি পেলাই উলিয়াই লৈছোঁ কাঁহীখনতে। তাৰপিছতে এয়া পিচ পিচ কৰিছোঁ, অকণমান হাৰ্ড হৈছে, কিন্তু অকণমান ছফ্ট হৈ থাকিলে খাবলৈ বেছি ভাল লাগিব, সেইকাৰণে মই কৈ দিছোঁ পাকটো অকণমান কমতে ৰাখিব। আৰু এইবাৰ লওঁ আহক ৰঙালাও পিটিকাৰ জুতি, ৰঙালাও পিটিকা কেনেকুৱা টেষ্টি, বঢ়িয়া। আৰু গমটো পাইছে ৰঙালাও পিটিকা কিমান টেষ্টি হৈছে, তেন্তে আজিলৈ